কোনেও খোৱা নাই হে ভগৱান ঠিক আছে মিটিং বেছি দেৰি নচলে ঘৰত গৈ ভাত খাম আৰু কিন্তু এতিয়া আমি একেবাৰে ডাঙৰ কৰি মোৰ লগত সকলোৱে একেলগে ক'ব ভাৰত মাতা কি ভাৰত মাতা কি আজিৰ সভাত আমাৰ মাজত উপস্থিত অসম প্ৰদেশ ভাৰতীয় জনতা পাৰ্টিৰ সভাপতি দিলীপ শইকীয়া ডাঙৰীয়া তেখেত দৰং ওদালগুৰি সমষ্টিৰ সাংসদ আমাৰ মাজত উপস্থিত ৰাভা হাছং যৌথ সংগ্ৰাম সমিতিৰ নেতা ৰাভা হাছঙৰ CM টংকেশ্বৰ ৰাভা ডাঙৰীয়া মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়া সাংসদ বিজুলী কলিতা মেধি ডাঙৰীয়ানী অঞ্জন গোস্বামী ডাঙৰীয়া হেমাংগ ঠাকুৰীয়া ডাঙৰীয়া মিগেন খৰণীয়া ডাঙৰীয়া নৱ দলে ডাঙৰীয়া ৰেখা ৰাণী দাস বড়ো বাইদেউ জয়ন্ত দাস ডাঙৰীয়া অনিৰ্বাণ গোস্বামী ডাঙৰীয়া মতিলাল বাগচুক ডাঙৰীয়া নিখিল ৰাভা ছাত্ৰ সন্থাৰ সভাপতি ডক্টৰ সুভাষ ৰাভা ডাঙৰীয়া হিমাংশু শেখৰ বৈশ্য ডাঙৰীয়া আই মাতৃসকল আৰু যুৱক যুৱতী বন্ধু বান্ধৱীসকল 2 এপ্ৰিলত ৰাভা হাছঙৰ ইলেকশ্যন হ'ব আৰু ইতিমধ্যে টংকেশ্বৰ ৰাভা ডাঙৰীয়া আৰু দিলীপ শইকীয়া ডাঙৰীয়াই আমাক কৈ গৈছে যে ইলেকশ্যনত আমি বিজেপি দলক ভোট দিব লাগিব যৌথ সংগ্ৰাম সমিতিক আমি ভোট দিব লাগিব আমি সকলোৱে গম পাইছো টিভি মানে পদুম পদুম মানে টিভি গম পাইছো না নাই গম পাইছো তো সকলোৱে কোনে কোনে গম পোৱা নাই হাত দাঙকচোন কোনে কোনে গম পাইছে এবাৰ হাত দাঙক বঢ়িয়া এতিয়াহে ভাল লাগিছে এতিয়া মই আপোনালোকক ধন্যবাদ জনাম এতিয়া মই দুধনৈৰ পৰা আহিছিলো ইলেকশ্যন নহওঁতেই গোৱালপাৰাত এটা সিটত আমি আনকণ্টেষ্ট জিকিছো আৰু ইয়াতো খলিহাকুট আৰু হাহিমত নাগৰমল স্বৰ্গীয়াৰী আৰু সোনাৰাম ৰাভা বিনা প্ৰতিদ্বন্দ্বিতাৰে ইতিমধ্যে নিৰ্বাচিত হৈছে না নাই আছে নেকি নাগৰমল আছে নেকি আহক আকৌ আগতে নমস্কাৰ এটা দি দিয়ক একেবাৰে সোনাৰাম ৰাভা দুইজনকে বিনা পইচাত ইলেকশ্যন জিকিছে খৰচ তৰচ নাই গতিকে চাহ পানী ভালকৈ খাই ল'ব ঠিক আছে সকলোৱে হাত চাপৰি বজাই দিয়ক এতিয়া মই চিনাকি কৰি দিব খুজিছো আমাৰ প্ৰাৰ্থীসকলক আপোনালোক আগত আহক যোনে বেছি ভোটত জিকিব তাক বেছিকৈ হাত চাপৰি মাৰিব হ'ব মই এটা পৰীক্ষা কৰিম কোন বেছি ভোটত জিকিব ঠিক আছে অশোক ৰাভা জৰিহাট ঠিক আছে ইয়াৰ পিছত আমাৰ তিলোত্তমা ৰাভা লুকি জিকিব সুমিত ৰাভা বকো বাপৰে 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 সুমিত ৰাভা জিকিয়ে গ'ল আৰু হয় না জিকিলে নাই একদম ইয়াৰ পিছত অৰ্জুন ছেত্ৰী জয় গোৰ্খা একেবাৰে হয় না নহয় অৰ্জুন ছেত্ৰী তাৰ পিছত জংকা খুটি তাৰ পিছত আদিত্য ৰাভা উত্তৰ বনগাঁও বাপৰে বঢ়িয়া আমাৰ মাজত আছে মিনতি ৰাভা দক্ষিণ বনগাঁও মিনতি বড়ো দক্ষিণ বনগাঁও জ্যোতিষ ৰাভা গোবৰ্ধন ৰশ্মি বালা ৰাভা কুলসি ৰমাকান্ত ৰাভা পন্তাম তাৰ পিছত আমাৰ মাজত আছে নিপেন ৰাভা চান্দুবি পুষ্পাঞ্জলি কুমাৰী বড়ো ৰাণী বঢ়িয়া মইতো এতিয়া হাত চাপৰি দেখি মোৰ এনেকুৱা লাগিছে সবৰ মাজত কম্পিটিশন আছে কোন বেছি ভোটত জিকে এতিয়া বুজিব নোৱাৰি আৰু এইবাৰ মই চিনাকি কৰি দিছো এই গুটেইখিনি হল কি টিভি
হয় নে নহয় এওঁলোক হল টিভি এতিয়া টিভিৰ ভাইটি ভন্টি হল পদুম এতিয়া আমি আনিছো অজিত ৰাভা বামুণীগাঁও বঢ়িয়া কমলেশ্বৰ ৰাভা শিলপুটা মেঘালী ৰাভা বুন্দাপাৰা বঢ়িয়া এই তিনিগৰাকী হল পদুম হয়নে তিনিগৰাকী পদুম বাকীবিলাক টিভি ফুলনি মানে বাগিচা বাগিচা মানে ফুলনি টিভি মানে পদুম পদুম মানে বঢ়িয়া এতিয়া আপোনালোক অকণমান পিছত ধুনীয়াকৈ বহি লওক সকলোকে আশীৰ্বাদ কৰিব দেই সকলোৱে হয়নে শ্ৰদ্ধা ৰাইজ টংকেশ্বৰ ৰাভা ডাঙৰীয়া দিলীপ শইকীয়া ডাঙৰীয়াই আপোনালোকক কৈছে যে 2 এপ্ৰিলত বাবা মাইকটো আগত দিব পাৰিবি নেকি অলপ ওচৰত আহিলে ভাল লাগে হয়নে নহয় দূৰত থাকিলে ভাল নালাগে কোনবা ওচৰত আহিব খুজিলো আহি যাব ইয়াতে যদি কোনবা আহিব খুজে টংকেশ্বৰ ৰাভা ডাঙৰীয়াই কৈছে আহি যাই দে তই খালি বহি থাক এতিয়া দে গামছা দিবি দে ইয়াৰ ৰাস্তা হৈ গল 2 এপ্ৰিলত ৰাভা আসন স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচন অনুষ্ঠিত হ'ব গোৱালপাৰা জিলাৰ জয়ৰামকুছিৰ পৰা কামৰূপ জিলাৰ ৰাণীলৈকে আমাৰ ৰাভা আসন স্বায়ত্তশাসিত পৰিষদ বিস্তৃত হৈ আছে এই ৰাভা আসন স্বায়ত্তশাসিত পৰিষদত ৰাভা জনগোষ্ঠীৰ লোক বাস কৰে বড়ো জনগোষ্ঠীৰ লোক বাস কৰে গাৰো জনগোষ্ঠীৰ লোক বাস কৰে কোচ ৰাজবংশী সকল বাস কৰে গুৰ্খা লোকসকল বাস কৰে দে বাবা আই লাভ ইউ আৰু অসমীয়া ভাষী বঙালী ভাষী আমাৰ সকলো লোকে বাস কৰে মোৰ এতিয়াও মনত আছে কংগ্ৰেছ চৰকাৰৰ দিনত 1995 চনত ৰাভা আসন চুক্তি স্বাক্ষৰিত হৈছিল 2013 চনলৈকে তেওঁলোকে ইলেকশ্যন নাপাতিলে ৰাভা আসন যৌথ সংগ্ৰাম সমিতি হাইকোৰ্টলৈকে গ'ল ইলেকশ্যনৰ অৰ্ডাৰ আহিলে আৰু এই ইলেকশ্যনৰ দাবী কৰি 24 গৰাকী লোক আজি ৰাভা আন্দোলনৰ বিভিন্ন সময়ত মৃত্যুবৰণ কৰিলে চৰকাৰ কোন আছিল কংগ্ৰেছৰ চৰকাৰ আছিল তেওঁলোকে কাক গুলিয়াই মাৰিলে আমাৰ ৰাভা জনগোষ্ঠীৰ লোকক 24 গৰাকী লোকক তেওঁলোকে গুলিয়াই হত্যা কৰিলে আজি মই এই কংগ্ৰেছ দলৰ সদস্যসকলক ভূপেন বৰাক অনুৰোধ কৰিম ইলেকশ্যনত ভোট খোজাৰ আগতে এই 24 গৰাকী ৰাভা লোকৰ পিতৃ মাতৃৰ ওচৰলৈ গৈ ভৰিত ধৰি ক্ষমা ভিক্ষা কৰক তাৰ পিছত আপোনালোকে ৰাভা আসনত ইলেকশ্যন উঠিব আহিব শ্ৰদ্ধা ৰাইজ তেওঁলোকৰ গাত এতিয়াও তেজৰ চেকুৰা লাগি আছে তেওঁলোকৰ গাত এতিয়াও তেজৰ চেকুৰা তেওঁলোকৰ গাৰ পৰা এতিয়াও শুকোৱা নাই আৰু তেওঁলোকে কি বিচাৰিছে যে আমাক ৰাভা আসনত ভোট দিয়ক মই ৰাইজক এটা কথা অনুৰোধ কৰিম কোনোবা যদি কংগ্ৰেছৰ মানুহ আপোনালোকৰ গাঁৱত ভোট খুজিব যায় প্ৰথমতে তেওঁলোকক আপোনালোকে ক'ব যে 24 গৰাকী ব্যক্তিক গুলিয়াই মৰাৰ কাৰণে আমাৰ ওচৰত আপোনালোকে ক্ষমা খুজিব লাগিব তাৰ পিছত আমি ইলেকশ্যনৰ কথা পাতিম মই ঠিকে কৈছো নে নাই ক্ষমা খুজিব লাগিব নে নাই তেওঁলোকে
আজিলৈকে ৰাভা মানুহৰ ওচৰত তেওঁলোকে ক্ষমা খুজিছে আজিলৈকে তেওঁলোকে 24 গৰাকী ৰাভা লোকক গুলিয়াই হত্যা কৰাৰ আজিলৈকে ক্ষমা খোজা নাই বিজেপি চৰকাৰ আহিলে ৰাভা আছং স্বায়ত্তশাসিত পৰিষদ আজি আগবাঢ়ি গ'ল আৰু আমি বিজেপি দলে আজি ৰাভা বড়ো গাৰো গোৰ্খা কোচ ৰাজবংশী অসমীয়া ভাষী বঙালী ভাষী আজি সকলোৰে মাজত আমি মিলন আৰু সমন্বয়ৰ সাঁকো আজি আমি নিৰ্মাণ কৰিলো অলপ আগতে আপোনালোকে কেণ্ডিডেট সকলৰ লগত চিনাকি হল প্ৰত্যেকটো জাতি জনগোষ্ঠীৰ ব্যক্তিয়ে এইবাৰ ৰাভা আছঙত ইলেকশ্যন উঠিবলৈ সুবিধা পাইছে আজি মই গৌৰৱ অনুভৱ কৰোঁ 4 জনকৈ বড়ো সমাজৰ ব্যক্তিক ৰাভা 5 জন বড়ো সমাজৰ ব্যক্তিক ৰাভা আছং যৌথ সংগ্ৰাম সমিতি আৰু বিজেপি দলে টিকেট দিছে গোৰ্খা লোকক সন্মান কৰিছে গাৰো লোকক সন্মান কৰিছে অসমীয়া ভাষী বঙালী ভাষী লোকক সন্মান কৰিছে আজি ৰাভা আছং এক শান্তিৰ নতুন দ্বীপলৈ পৰিণত হৈছে যোৱা জানুৱাৰী মাহত মই ৰাভা আছং কাউন্সিলৰ অফিচলৈকে আহিছিলোঁ দুধনৈত মই ৰাভা নেতাসকলক অনুৰোধ কৰিছিলোঁ যে এইবাৰ যেতিয়া ইলেকশ্যন আহিব আপোনালোকে সকলোকে লগত ল'ব আৰু একেলগে ইলেকশ্যন উঠিব মই আজি টংকেশ্বৰ ৰাভা ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ যে এইবাৰ সকলো জাতি জনগোষ্ঠীক লৈ ৰাভা জাতি আগুৱাই যাব বিচাৰিছে ৰাভা আছং স্বায়ত্তশাসিত পৰিষদ আগুৱাই যাব বিচাৰিছে শ্ৰদ্ধা ৰাইজ আমাক একতা লাগে আমাক সমন্বয় লাগে আৰু আমি যদি একেলগে নাথাকো আমি যদি একেলগে এটা পৰিয়ালৰ দৰে নাথাকো বাংলাদেশীয়ে আমাৰ মাটি বাঢ়ি সকলো কাঢ়ি লৈ গুচি যাব আমাক জীয়াই থাকিবই নিদিব তেওঁলোকে আজি আমি সকলো একেলগে আছো কাৰণে বাংলাদেশীবোৰ বিজেপি চৰকাৰ আহাৰ পিছৰ প্ৰায় গাতৰ তলত সোমাই গৈছে গাতৰ ওপৰত উঠিব পৰা নাই এতিয়া গাতৰ ওপৰত উঠিব পাৰে নেকি যেতিয়ালৈকে আমি একেলগে থাকিম আমাক কোনেও পৰাজিত কৰিব নোৱাৰে আমি একেলগে থাকিম আৰু একেলগে আমি আগবাঢ়ি যাম শ্ৰদ্ধা ৰাইজ আজি ৰাভা আছং স্বায়ত্তশাসিত পৰিষদত বিত্তীয় ক্ষমতা সাংবিধানিক স্বীকৃতি আমি সকলো ক্ষেত্ৰতে আগবাঢ়ি গৈ আছো মই জানুৱাৰী মাহত ৰাভা আছঙৰ কাৰ্যালয়ত আহোঁতে মই কৈছো যে অহা কিছুদিনৰ ভিতৰত ৰাভা নেতৃবৃন্দ আমাৰ জাতি জনগোষ্ঠীৰ নেতৃবৃন্দৰ সৈতে অসম চৰকাৰ আৰু গৃহমন্ত্ৰী অমিত শাহৰ আমি ত্ৰিপাক্ষিক বৈঠক অনুষ্ঠিত কৰিম যাতে আমি সাংবিধানিক অধিকাৰ লাভ কৰিব পাৰো শ্ৰদ্ধা ৰাইজ আজি আমি একেলগে আগুৱাই গৈছো আৰু একেলগে আগুৱাই লৈ আমি এখন নতুন অসমৰ সপোন দেখিছো আজি বিজেপি চৰকাৰ অহাৰ পিছত অসমীয়া ভাষী ৰাভা লোকৰ মাজত পাৰ্থক্য নোহোৱা হ'ল বড়ো ৰাভা হাজং গাৰো কোচ ৰাজবংশী গোৰ্খা অসমীয়া বঙালী আজি আমি একেলগে একেটা ছাতৰ তলত আমি ভাৰত আৰু অসমৰ উন্নয়নৰ বাবে কাম কৰিছো এখন নতুন অসমৰ আমি সপোন দেখিছো আৰু চাওঁতে আমাৰ অসমখনক আজি আমি আগুৱাই লৈ গৈছো মোৰ মনত আছে 2019 চনত আমি যেতিয়া অৰুণোদয় আঁচনি আৰম্ভ কৰিছিলো আমি 830 টকা দিছিলো আৰু মাত্ৰ 19 লাখ লোকক
আমি অৰুণোদয় আঁচনি দিছিলো আজি আমি আগবাঢ়ি গৈ আছো প্ৰথমতে 28 লাখ আৰু এইবাৰ আমি আমাৰ ৰাজ্যখনৰ 40 লাখ পৰিয়ালক আমি অৰুণোদয় আঁচনি দিবৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছো পলাশবাৰী সমষ্টিৰ 40,000 পৰিয়ালে অৰুণোদয় আঁচনি পাব বকু সমষ্টিৰ 40,000 পৰিয়ালে অৰুণোদয় আঁচনি পাব আৰু 1250 টকাকৈ আমি আপোনালোকৰ একাউণ্টত জমা দিম কংগ্ৰেছ দলে মোক সমালোচনা কৰে যে অৰুণোদয় আঁচনি আমি বোলে ভোটৰ কাৰণে দিছো কংগ্ৰেছে বুজি নাপায় দুখীয়া মানুহৰ কাৰণে এই মাহৰ 10 তাৰিখে 1250 টকাটোৱে কিমান সহায় কৰে কংগ্ৰেছ দলে বুজি নাপায় আজি মই যদি পাৰিলোহেঁতেন আৰু কেতিয়াবালৈকে পাৰিম মোৰটো মনত ইচ্ছা আছে 1250 নহয় মাহত 2000 মানকৈ একেলগে দিয়াৰ কাৰণে আজি মই কংগ্ৰেছক ক'ব খুজিছো যে আপোনালোকৰ চৰকাৰ আছিল 15 বছৰত আপোনালোকে কি আঁচনি দিছিলে একোটো দিয়া নাছিলে কি দিছিলে ধুতি আৰু লুঙি হয় না নহয় তেওঁলোকৰ হাতত কোনো আঁচনি নাছিলে আজি আমি কি সিদ্ধান্ত লৈছো যে অহা 1 এপ্ৰিলৰ পৰা আমাৰ ইলেক্ট্ৰিচিটিৰ যি বিল আহে সেই ইলেক্ট্ৰিচিটিৰ বিলু প্ৰতি ইউনিটত আমি 1 টকাকৈ দাম কমাই দিম তাৰো আজি আমি সিদ্ধান্ত লৈছো 1 তাৰিখৰ পৰা ইলেক্ট্ৰিচিটিৰ বিল 1 টকাকৈ কমিব আৰু আপোনালোকে মোক আশীৰ্বাদ দিব নৱেম্বৰ ডিসেম্বৰ মানত মই যাতে আৰু 1 টকা দাম আপোনালোকৰ কাৰণে কমাই দিব পাৰো শ্ৰদ্ধা ৰাইজ কংগ্ৰেছৰ চৰকাৰ আছিল দুখীয়া মানুহে ধান উৎপাদন কৰে বিক্ৰী কৰাৰ জায়গা নাই মহাজনে 600 টকাত প্ৰতি কুইণ্টলত ধান লৈ যায় চৰকাৰে ধান নিকিনিছিলে আমাৰ চৰকাৰ আহিলে 1800 টকাত আমি ধান কিনা আৰম্ভ কৰিলো লাহে কৰি 2100 হল 2300 টকা হল এইবাৰ 1 এপ্ৰিলৰ পৰা আমি আপোনালোকৰ পৰা ধান 2550 টকাত আমি 1 কুইণ্টলকৈ ধান কিনিবৰ বাবে সিদ্ধান্ত লৈছো আজি সৰিয়হ কিনাৰ ব্যৱস্থা নাছিলে আমি সৰিয়হ কিনাৰ ব্যৱস্থা কৰিছো শ্ৰদ্ধা ৰাইজ মানুহৰ ঘৰত ৰেচন কাৰ্ড নাছিলে আমি লাহে লাহে সকলো মানুহক ৰেচন কাৰ্ড দিছো আৰু 6 মাহত আৰু 6 লাখ পৰিয়ালক আমি ৰেচন কাৰ্ড দিবৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছো আজি ৰেচন কাৰ্ডখন হল আমি হস্পিটালত গলো 5 লাখ টকালৈকে বিনামূলীয়া সাহায্য আজি 5 লাখ টকালৈকে বিনামূলীয়া ট্ৰিটমেন্ট আৰু ৰেচন কাৰ্ডত বিনামূলীয়া চাউল কিন্তু মই তাতে সন্তুষ্ট নহয় এতিয়া আপোনালোকৰ কাৰণে আমি কি সিদ্ধান্ত লৈছো যে যাৰ ৰেচন কাৰ্ড আছে তাক আমি ৰেচনৰ দোকানত বজাৰতকৈ 25 টকা কম দামত আমি আপোনালোকক 1 কেজিকৈ দালি দিয়া আৰম্ভ কৰিম বজাৰত যদি 90 টকা দাম আপোনালোকে 65 টকাত 1 কেজি দালি ৰেচনৰ দোকানৰ পৰা কিনিব পাৰিব তাৰ লগে লগে আমি আৰু সিদ্ধান্ত লৈছো বজাৰত যদি চেনিৰ দাম 70 টকা আপোনালোকে ৰেচনৰ দোকানত 25 টকা কমত 45 টকাত আপোনালোকে 1 কেজি চেনি কিনিব পাব আজি নিমখ আমি 10 টকা কম দামত বজাৰতকৈ কম দামত আমি 1 কেজি নিমখ আপোনালোকক ৰেচন কাৰ্ডত লব দিবৰ বাবে আমি সিদ্ধান্ত গ্ৰহণ কৰিছো তাৰ মানে অৰুণোদয় ঘৰত আহিলে
1 কেজি ইলেক্ট্ৰিচিটিৰ দাম কমিলে 1 টকা দাম কমিলে আৰু লগতে আমি ধান বিক্ৰী কৰিলে 250 টকা সৰিয়হ বিক্ৰী কৰিলে 500 টকা 1 এপ্ৰিলৰ পৰা আমি বেছিকৈ পাম আৰু লগতে ৰেচন কাৰ্ডত এতিয়া অকল চাউলে আমি নাপাওঁ এতিয়াৰ পৰা ৰেচন কাৰ্ডত আমি 1 কেজি দালি 1 কেজি চেনি বজাৰতকৈ 25 টকা কম দামত পাম আৰু 1 কেজি নিমখো আমি বজাৰতকৈ 10 টকা কম দামত পোৱা আৰম্ভ কৰিম শ্ৰদ্ধা ৰাইজ আজি আগতে কংগ্ৰেছে এনেকুৱা কিবা কাম কৰিছিল নেকি আপোনালোকৰ কাৰণে কংগ্ৰেছে কেতিয়াবা কৰিছিল নেকি আজি আমি কি সিদ্ধান্ত লৈছো যোৱাবাৰ যেতিয়া লোকসভা ইলেকশ্যনত মই বকুত আহিছিলো মই ৰাইজক সুধিছিলো যে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰৰ জিঅ টেগিং কৰিবৰ কাৰণে পইচা দিব লাগে নেকি আপোনালোকে মোক কৈছিলে যে 20,000 25,000 টকা আমি ঘোষ দিব লাগে এইবাৰ আমি কি কৰিছো যে জিঅ টেগিং কোনে কৰিব আমাৰ জীৱিকা সখী বাইদেউবিলাকে আপোনালোকৰ ঘৰত গৈ জিঅ টেগিং কৰি দিব আৰু মই কি সিদ্ধান্ত লৈছো যে যদি জিঅ টেগিং জীৱিকা সখী বাইদেউসকলে নকৰে আমি নিজৰ জিঅ টেগিং নিজেই কৰি পেলাই চৰকাৰক আমি জমা দিব পাৰিম আমি ৰাভা সংঘত ইলেকশ্যনৰ কাৰণে জিঅ টেগিং আৰম্ভ কৰা নাই কিন্তু অসমৰ চাৰিওফালে জিঅ টেগিং হৈ আছে 19 লাখ লোকে এতিয়ালৈকে জিঅ টেগিং কৰিছে কতো এটা টকা লোৱাৰ কমপ্লেইন নাই ৰাভা সংঘৰ ইলেকশ্যনৰ পিছতে আপোনালোকৰ ঘৰে ঘৰে গৈও আমি জিঅ টেগিং কৰিম প্ৰত্যেকজন দুখীয়া পৰিয়ালক একোটাকৈ ঘৰ দিয়াৰ ব্যৱস্থা আমি গ্ৰহণ কৰিম এই হৈছে আমাৰ সংকল্প আমাৰ ঘৰত যদি কোনোবাই জিঅ টেগিং নকৰে আমি নিজে গৈ নিজৰ জিঅ টেগিং কৰিব পাৰিম ইমান সুবিধা আগত কেতিয়াও কোনো চৰকাৰে ৰাইজৰ কাৰণে দিয়া নাছিল শ্ৰদ্ধা ৰাইজ মেট্ৰিক পৰীক্ষা পাছ কৰিলে ছোৱালী 11ত এডমিশন ললে প্ৰত্যেক মাহত তাইৰ পঢ়াৰ খৰচ চৰকাৰে দি আছো এতিয়া 11ৰ ছোৱালী 12 পাব 10ৰ ছোৱালী 11 পাব আমি সকলোকে নিযুত মইনাৰ আঁচনি আমি দিয়ে থাকিম আজি ডিগ্ৰীৰ ছোৱালী দেউতাক মাকে পইচা দিব নালাগে পোষ্ট গ্ৰেজুৱেট দেউতাক মাকে পইচা দিব নালাগে মোক কেতিয়াবা লৰাবিলাকে কয় মামা আমাৰ কাৰণেও কিবা এটা কৰক কয় নে নকয় সেই কাৰণে এইবাৰ আমি এটা সিদ্ধান্ত লৈছো যিমান লৰা বিএ পাস কৰিব চাকৰি ইন্টাৰভিউ পইচা দিব লাগে ইন্টাৰভিউ দিব যাব লাগে বিএ পাস কৰা প্ৰত্যেকজন লৰাক মই 1 বছৰৰ কাৰণে বেংকৰ একাউণ্টত 2,500 টকা কৰি প্ৰত্যেক মাহত দিয়াৰ ব্যৱস্থা কৰিম যাতে কৰবাত ইন্টাৰভিউ দিব যাব লাগে দেউতাক মাকৰ পৰা পইচা খুজিব নালাগে চৰকাৰে তেওঁলোকক মাহত 2,500 টকা কৰি তেওঁলোকৰ বেংক একাউণ্টত 1 বছৰৰ কাৰণে দিয়াৰ ব্যৱস্থা কৰিব আগত কোন চৰকাৰে আঁচনি লৈছিলে আপোনালোকে চিন্তা কৰক দেখত আমি শান্তি আনিলো বোমা বিস্ফোৰণ নোহোৱা হল কাজিয়া নোহোৱা হল জনজাতীয় অজনজাতীয় লোক ওচৰ চাপি আহিলে গুৰখা লোকসকলৰ সমস্যা আমি সমাধান কৰি দিলো যিমানবিলাক আধাৰ কাৰ্ড নাছিলে সকলোকে আধাৰ কাৰ্ড উভতাই দিলো আৰু তাৰ লগে লগে অৰুণোদয় ৰেচনৰ দোকানত চাউল দালি নিমখ চেনি ইলেক্ট্ৰিচিটিৰ দাম কম নিযুত মইনা ধান সৰিয়হ বজাৰত মহাজনৰ পৰিৱৰ্তে চৰকাৰে কিনা
এতিয়া আমি আৰু এটা কাম কৰিব গৈ আছো আপোনালোকে টিভি চাব 1 তাৰিখে মই বিশ্বনাথ জিলাৰ বিহালীলৈকে যাম আৰু যিমান মহিলা আত্মসহায়ক গোটৰ সদস্য আছিল সকলোকে 10,000 চেক দি থৈ আহিম এতিয়া আপোনালোকে মোক খুদিব যে বকুত কেতিয়া পাম পলাশবাৰীত কেতিয়া পাম হেমাংগ ঠাকুৰীয়াই মোক যিদিনাখনে মাতে সেইদিনাখনে পলাশবাৰীত পাব আৰু বকুত টংকেশ্বৰ আবাই যিদিনাখনে মোক মাতে সেইদিনাখনে আপোনালোককো মই চেক বিলাই দিম আমি 1 তাৰিখৰ পৰা আৰম্ভ কৰিম বিহালীত কংগ্ৰেছে কৈ আছিলে ক'ত দিব সিএম এনে কৈছে আৰু এই সিএম মিছা কথা কোৱা মানুহ নহয় এই সিএম যি কয় তাক কৰি দেখুৱাই এতিয়া 1 তাৰিখে যেতিয়া বিহালীত আই মাতৃসকলে টকা পাব কংগ্ৰেছ বিলাক গাঁতত সোমাই যাব আৰু এটা গাঁতৰ পৰা উঠিবই দিব নালাগে গাঁততে মাটি তাটি দি দিব লাগে আৰু যাতে উঠিব নোৱাৰে হয়নে নহয় আৰু 10,000 টকা নহয় 10,000 টকাটো ভাল কৰি ব্যৱহাৰ কৰিব অহা বছৰ গ্যাৰেণ্টি মই আপোনালোকক আৰু 25,000 কৈ টকা দিয়াৰ ব্যৱস্থা কৰিম হালত ব্যৱহাৰ কৰক মুৰ্গীক ব্যৱহাৰ কৰক মৌমাখিত ব্যৱহাৰ কৰক পিঠা পনা বিক্ৰী কৰক কিবা এটা কাম কৰিব আৰু লগত গাহৰিৰো ফাৰ্ম খুলিব পাৰে গাহৰিবোৰ দেখিলে বিদেশী বিলাক নাহে আৰু ওচৰত হয়নে নহয় যি কৰে কিন্তু কিবা এটা কৰিব যাতে 10,000 টকাটো সৎ ব্যৱহাৰ কৰিলে অহা বছৰ মই আপোনালোকক আৰু 25,000 টকা কৈ দিব পাৰো মোৰ ওপৰত বিশ্বাস আছে নে নাই কংগ্ৰেছী বিলাকক মই সেইকাৰণে কওঁ যে বেছি মোক খজুৱাই নাথাকিবি তেতিয়া আৰু কিবা কিবি দিহে থাকিম কংগ্ৰেছ বিলাকে মোক বিধানসভাত কৈ থাকে কিয় অৰুণোদয় দিব লাগে আৰে অৰুণোদয় নিদি কি লুঙি দিব লাগে নেকি কংগ্ৰেছ বিলাকক মই কৈছো যে লুঙি ধুতি দি লাভ নাই আমি লৰা ছোৱালীক শিক্ষিত কৰিম বিনা পইচাত চৰকাৰী চাকৰি দিম 1.5 লাখ লৰা ছোৱালীক আমি বিনা পইচাত চাকৰি দিছো আৰু আপোনালোকে বিজেপি কানক লৰা ছোৱালীয়ে 1 টকাও দিব নালাগে 1 টকা নিদিয়াকৈ আমি চৰকাৰী চাকৰি পোৱাৰ ব্যৱস্থা কৰিম আজি আমাৰ অসমখন কিমান ভাল হৈ গল কোনেও দালাল নোহোৱা হৈ গল 2-4টা মাটি দালাল এতিয়াও আছে হিয়তকো 2 দিনতে জবাই কৰিম হিয়তকো মই চাই আছো লাহে লাহে অসমখন আমি দালাল মুক্ত কৰি গৈ আছো ঘৰৰ নামত পইচা এতিয়া ঘৰৰ নামত পইচা দিব নালাগে লাইসেন্স আনিলে পইচা দিব নালাগে এতিয়া মাটি নামত যিকেইটা আছে সেইকেইটাকো কেতিয়াবা নি জেলত পাৰ্মানেন্টলি বন্ধ কৰি দিম আৰু সেইকেইটাৰ উৎপাতটো নোহোৱা কৰি দিম আজি আমি বসুন্ধৰা আনিছো ফৰেষ্ট ৰাইটত মাটি দিছো মই ৰাভা আসঙৰ মেম্বাৰ সকল জিকাৰ পিছত মই অনুৰোধ কৰিম যে যিসকলে এতিয়াও মাটি পোৱা নাই ফৰেষ্ট ৰাইট পোৱা নাই মোৰ লগত একেলগে আপোনালোকে লগ কৰিব সকলো মানুহকে ফৰেষ্ট ৰাইট আৰু মাটিৰ পট্টা দিয়াৰ আমি ব্যৱস্থা কৰিম অলপ আগতে মই টংকেশ্বৰ আবাক কৈছো বৰদুৱাৰ বাগিচাৰ কাষত আমাৰ ৰাভা মানুহ অলপ থাকে কোনোবাই তেওঁলোকক কৈছে যে নাই নাই আমাৰ মাটি লৈ যাব আৰে হিমন্ত বিশ্ব শৰ্মাই মাটি নিনিয়ে টংকেশ্বৰ ৰাভাৰ লগত মই কথা পাতিছো যে কেনেকে তেওঁলোকক সোনকালে মাটিৰ পট্টা দিব পাৰি অৰ্থাৎ আমি সদায় ৰাভা মানুহৰ লগত আছো সদায় বড়ো মানুহৰ লগত আছো হাজংৰ লগত আছো কোচ ৰাজবংশীৰ লগত আছো গুৰখাৰ লগত আছো অসমীয়া ভাষী বঙালী ভাষী আমি ভাৰতীয় মানুহৰ লগত আমি সদায় থাকিম দুখীয়া দৰিদ্ৰ মানুহৰ লগত আমি সদায় থাকিম এইটোৱে হৈছে নৰেন্দ্ৰ মোদীৰ নীতি ভাৰতীয় জনতা পাৰ্টিৰ নীতি আমি আজি ৰাভা আসং পৰিষদৰ লগত একেলগে ইলেকশন উঠিছো একেলগে আমি কাম কৰিছো আৰু আমি দুইটা দল একেলগে থকা কাৰণে ৰাভা আসঙত
আজি সকলো জাতি উপজাতিৰ লোক শান্তিত বাস কৰিব পাৰে পাৰে নে নাই বিজেপি আহাৰ পৰা কৰবাত কিবা গণ্ডগোল হৈছে নেকি সকলো আমি মিলাপ্ৰীতিত আছো নে নাই এইটোৱে হৈছে আমাৰ অসম এনেকৈ আমি মিলাপ্ৰীতিত থাকিব লাগিব এনেকৈ আমি আগুৱাই যাব লাগিব আৰু এনেকৈ আগুৱাই গৈ গৈ আমি অসমত ভাৰতৰ ভিতৰতে এখন সৰ্বশ্ৰেষ্ঠ ৰাজ্যলৈ আমি ৰূপান্তৰ কৰিব লাগিব শ্ৰদ্ধাৰ ৰাইজ দক্ষিণ কামৰূপৰ ৰাইজে সদায় বিজেপিক সমৰ্থন কৰি আহিছে দক্ষিণ কামৰূপৰ ৰাইজে সদায় আমাৰ যৌথ সংগ্ৰাম সমিতিক সমৰ্থন কৰি আহিছে মই অনুৰোধ জনাম ৰাভা গাৰো বড়ো হাজং কোচ ৰাজবংশী গুৰ্খা বঙালী ভাষী অসমীয়া ভাষী আমি সকলোৱে লগ লাগি আমাৰ 14টা সিটত আমি বিজেপি আৰু যৌথ সংগ্ৰাম সমিতিক ইলেকশনত জিকাব লাগিব জিকাম নে নাই পুৰা ৰেডি আছো পিছফালে ৰেডি আছো নে নাই অজিত ৰাভা জিকিব নে নাই কমলেশ্বৰ ৰাভা জিকিব নে নাই মেঘালী ৰাভা জিকিব নে নাই অশোক ৰাভা জিকিব নে নাই জিকিব নে নাই জিকিব তিলোত্তমা ৰাভা জিকিব নে নাই সুমিত ৰাভা জিকিব নে নাই অৰ্জুন ছাত্ৰী জিকিব নে নাই আদিত্য ৰাভা জিকিব নে নাই মিনতী ৰাভা জিকিব নে নাই জ্যোতিষ ৰাভা জিকিব নে নাই ৰমাকান্ত ৰাভা জিকিব নে নাই ৰশ্মি ৰাভা জিকিব নে নাই নিপেন ৰাভা জিকিব নে নাই পুষ্পাঞ্জলি বড়ো জিকিব নে নাই অলপ সবে ডাঙৰ কৰি কব টিভি আৰু পদুম জিকিব নে নাই একদম মুদি ডাঙৰীয়া খুনা কৰি কওক টিভি আৰু পদুম জিকিব নে নাই জিকিব এতিয়া মই এটা অনুৰোধ কৰিম জিকিবটো জিকিবই কিন্তু কংগ্ৰেছৰ হাতৰ চিনত এটাও ভোট নোপোৱাৰ ব্যৱস্থা কৰি দিয়ক বুজি পালে নে হ'ব কংগ্ৰেছে ভোট পাবই নালাগে নাপায় নাপাব নে নাপাব কংগ্ৰেছে যাতে কোনেও ভোট কতো ভোট নাপায় তাৰ কাৰণে আপোনালোকে ব্যৱস্থা কৰিব ইয়াতে এটা কিবা সিমেন্ট ফ্যাক্টৰী লৈ কিবা এটা হৈ আছে মই অলৰেডি কৈছো ইলেকশনৰ পিছত গাঁৱৰ ৰাইজৰ লগত মই নিজে আলোচনা কৰিম আপোনালোকে সকলোৱে লগ লাগি টিভি আৰু পদুম ফুলত ভোট দি জিকাব আৰু আমি আপোনালোকৰ কাৰণে দিনে ৰাতিয়ে কাম কৰি গৈ থাকিম হ'ব আপোনালোকৰ লগত আমি সদায় আছো আৰু সদায় থাকিম আপোনালোকেও যেন আমাৰ লগত সদায় থাকে ঠিক আছে মই এটা আহুতে বাইদেউসকলে মোক বহুত মৰম দিছে দেউতাসকলেও বহুত মৰম দিলে সকলোকে মই ধন্যবাদ দিছো বিশেষকৈ ভাত পানী নোখোৱাকৈ যে আমি ইয়াত বহি আছো এইটোৱে প্ৰমাণ কৰে যে আপোনালোকে নৰেন্দ্ৰ মোদীক কিমান ভাল পায় মোক কিমান ভাল পায় দিলীপ শইকীয়া কিমান ভাল পায় টংকেশ্বৰ ৰাভাক কিমান ভাল পায় কংগ্ৰেছৰ মিটিঙত মানুহগল আগতে খুদে খানা আছে নে নাই খানা থাকিলেহে কংগ্ৰেছৰ মিটিঙত যায় আমাৰ মিটিঙত মানুহে নিজে পিঠা পনা লৈ আহে এইটোৱে হৈছে আমাৰ আৰু তেওঁলোকৰ মাজত পাৰ্থক্য আপোনালোকক মই অনুৰোধ কৰিম 2 এপ্ৰিলৰ ইলেকশনত সকলোৱে ভোট দিব টিভি যত আছে টিভিত দিব পদুম যত আছে পদুম দিব টিভি আৰু পদুম আমি একেলগে লগ লাগি আপোনালোকৰ উন্নয়নৰ কাৰণে কাম কৰি গৈ থাকিম শ্ৰদ্ধাৰ ৰাইজ পলাশবাৰীটো আমি সদায় জিকো এটো ৰিহাৰ্সেল অহাবাৰ বিধানসভা ইলেকশনত বকু এবাৰ আমি জিকিব লাগিব নে নাই বিজুলী বাইদেউক আপোনালোকে বকুত জিকাই দিছে আৰু এইবাৰ বিধানসভাটো আপোনালোকে মোক জিকাই দিব লাগিব বকুত ঠিক আছে দিব নে নাই পলাশবাৰীটো ৰাইজে আমাক আশীৰ্বাদ দিয়ে এতিয়া বকু আমি ব্যৱস্থা কৰি দিছো যাতে আপোনালোকে আমাক ভোট দিলে আমি জিকিব পাৰো হয় না
আগতে ভোট দিলেও জিকা অলপ মুস্কিল আছিলে এতিয়া আমি ব্যৱস্থা কৰি দিছো আপোনালোকে আমাক ভোট দিলে আমি জিকি যাম হয়নে গতিকে পুনৰ এবাৰ ৰাইজক মই ধন্যবাদ জনাইছো এজিপি দল আমাৰ লগত আছে কিন্তু এজিপি লগত কমলা কলতাই যিখিনি নিৰ্দলীয়লৈ ঘূৰি আছে কেইটাক ভোট দিব নালাগে কিন্তু ঠিক আছে অতুল বৰা কেশৱ মহন্ত এজিপি বিজেপি ৰাভা আমি এক কিন্তু কমলা কলতাই যে নিৰ্দলীয় কেইটা ঘূৰি আছে কেইটা কংগ্ৰেছৰ বি টিম হয় না নহয় সেইকেইটা কিন্তু কেতিয়াও ভোট নিদিব হ'বনে ঠিক আছে মই ঠিক কৈছো না নাই সেইকেইটা হল ভুৱা এজিপি সেইকেইটা হল ভুৱা এজিপি বিজেপি এজিপি আমি একেলগে চৰকাৰত আছো ৰাভা আমাৰ লগত একেলগে আছে কমলা কলতাই লৈ ঘূৰি ফুৰা কেইটা হল ভুৱা এজিপি ঠিক আছে গতিকে ভুৱা এজিপিক ভোট নিদিব ভুৱা এজিপি আৰু কংগ্ৰেছ দুইটাই হৈছে বহুৰূপী পাৰ্টি ইয়াতে ৰাতিয়ে দিনে একেলগে মিলি ইলেকশ্যন খেলি আছে দুইটাকে বাংলাদেশত পঠাই দিব লাগিব কেতিয়াবালৈকে হ'ব মই ঠিকে কৈছো না নাই একেটা ডুপ্লিকেট এজিপি হয় না নহয় অলপ ডাঙৰ কৰি কওক কমলা কলতাই যাতে শুনি যায় একেটা ডুপ্লিকেট এজিপি হয় না নহয় বঢ়িয়া আপোনালোকক পুনৰবাৰ মই ধন্যবাদ জনাইছো আৰু 2 এপ্ৰিলত বিজেপি আৰু ৰাভা হাছং যৌথ সংগ্ৰাম সমিতিক ভোট দিবলৈ অনুৰোধ কৰিছো মোৰ লগত আকৌ একবাৰ ক'ব ভাৰত মাতা কি নৰেন্দ্ৰ মোদী দিলীপ শইকীয়া টংকেশ্বৰ ৰাভা অতুল বৰা বিজেপি ৰাভা হাছং যৌথ সংগ্ৰাম সমিতি বহুত বহুত ধন্যবাদ জয় হিন্দ বন্দে মাতৰম আকৌ আহিম দেই ইলেকশ্যনৰ পিছত